পালে ও ফুলিলে ভেবে লিও লতা কইনো কৈ থাকোতে উৰকে নপৰে ও ৰঙালী বিহুৰে কথা ও দেহি ও প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে হলা ঐ পাত ও আমার নাচনী ঐ হাজি কাছি আহিছে ঐ বিহু বিহু লাগিছে গা নৈ পানী ধুনীয়া নীলাব হিৰণীয়া নীলাব হিৰণীয়া উজাই নুবালি মাছৰ উজাই নুবালি মাছৰ যায় বুকুৰকে চামহৰত গিলো লাহৰি তই বুজি নাপাহালি উলু তাই মাৰিলি উলু তাই মাৰিলি মোৰ সুন্দৰ হৈছে এইবাৰ আজিৰ খণ্ডটিত সবেই ইমান ভাল নাচিছে মই বিচাৰক হলে মই পগলা হৈ গলোহেঁতেন কাক ৰাখিম কাক কি কৰিম কি নকৰোঁ খুব ভাল লাগিছে তুমি তুমি বিয়া হোৱাৰ আগতো বিহু নাচিছিলা নে বিয়া হোৱাৰ পিছত হয় মই আগৰ পৰাই নাচিছা চাগে নাচ দেখিয়ে মই গম পাইছোঁ বিয়া হোৱা কিমান বছৰ হ'ল 1 বছৰ হৈছে 1 বছৰ হৈছে তোমাৰ লগত কোনোবা আহিছেনে আহিছে মোৰ হাজবেণ্ড আহিছে কোটা নমস্কাৰ हेलो কেনেকুৱা লাগিছে মানুহজনীক এইখন মঞ্চত নাচি থকা দেখি খুবেই ভাল লাগিছে নতুন নতুন এবছৰ হৈছে হয়
আপুনি তোমালোকৰ লাভ মেৰেজ নেকি? নহয় এৰেঞ্জেই হয় আৰু খালি এতিয়া লাভ বুলি ক'ব পাৰি এৰেঞ্জৰ পিছত লাভ হৈছে ন? হয় বাহ আৰু ধুনীয়া আপুনি আগতে নচা দেখিছিলেনে? তেনেকৈ ডাইৰেক্ট দেখা নাই, এনেই মোবাইলত দেখিছোঁ বাৰু কিছুমান নাচা, মোবাইলত দেখিছোঁ এনেই নাচবিলাক, ডাইৰেক্ট আজিহে ফাৰ্ষ্ট দেখিছোঁ। তুমি আৰু কি কি কৰা? মডেলিং কৰা? হয় আৰু অলপ চলপকৈ নাটকো কৰোঁ আৰু নাটক কৰা, মডেলিং কৰা। আৰু মডেলিংটো এতিয়াও কণ্টিনিউ আছেনে? অঁ হয় মোৰ স্কুল আছে মডেলিং আৰু ডান্সৰ। হয় নেকি? হয় বাহ ইমান ধুনীয়া কথা। মানে তুমি বিয়াৰ পিছতো এইখিনি চলাই গৈছা? হয় চলাই আছোঁ, মানে মোৰ তোমাৰ মায়ে চলাই আছে, মই নগ'লোঁ। তোমাৰ শহুৰ শাহু আছে, মোক বহুত ছাপোৰ্ট কৰে। দেউতাই আজি ইয়াত বজাবৰ কাৰণে টকা দি পঠিয়াইছিলে শহুৰ দেউতাই, আৰু মা আৰু ভাইটি ৱাইফে জেতুকা খুন্দি দিছিলে, জেতুকা লৈ মই জেতুকাৰ গোন্ধ ইয়ালৈকে পাইছোঁ ইমান ভাল লাগিছে, ইমান ধুনীয়া ঘৰ, ইমান ধুনীয়া তোমাৰ মাৰ ঘৰ, লগতে শহুৰৰ ঘৰ হয় আৰু মানুহজন হয় কিমানটা ধুনীয়া। সেইকাৰণে তুমি আজিলৈকে ইমান ধুনীয়াকৈ মডেলিং আৰু কি নাটক, হয় আজি তুমি এনেকৈ নাচ গোটেইখিনি কণ্টিনিউ কৰিব পাৰিছা নহয়? হয় তোমাৰ কপাল নহয় চোতাল হয় এখন, হয়নে? হয় আচলতে তেওঁ বহুত ভাল, সেইকাৰণে পাৰিছোঁ। হয় নেকি? ঘৰৰ মানুহখিনিৰ লগতে তেওঁ বহুত ভাল, মানে তেওঁ মোৰ লগত যায় প্ৰগ্ৰেমত, বিয়া হোৱাৰ পিছতো মডেলিঙৰ প্ৰগ্ৰেমত গৈছে। বাহ আপুনিও কিবা কওক মানুহজনীৰ কথা, ভাল ভাল। তাইৰ প্ৰতিভাবিলাক দেখি মোৰ ভাল লাগে আছিলে, সেইটো কাৰণে মই ওলাই আহোঁ আৰু। এই ভাত বনাব জানে নে মডেলিঙে কৰি থাকে আৰু নাচি থাকে? নাজানো ভালকে। নাজানে। কোনে বনায় ঘৰত ভাত? এওঁ বনাই। এওঁ বনায় ভাত। আৰু এওঁ কি কি কৰে? চবেই কৰি দিয়ে, মানে মই যিখিনি নাজানো আৰু। ইমান ভাল জানানে? এনেকুৱা পতি দেৱতা সকলোকে দিয়ক। মোতকৈ বেছি স্পেচিয়েল খানা তেওঁ বনায়, মইতো নাজানো বনাব, তেওঁৱে শিকাইছে মোক বনাবলৈ লাহে লাহে। ছাগলী মাংস কিন্তু বহুত মজা বনায়। পুৰবী বা ছাগলী মাংস মাইকটো লৈছোৱেই, এই দীপজ্যোতি দাই ভাবি আছিলে এই কম খোৱাৰ কথা ওলাইছে আৰু খাদ্যৰ কথা ওলাইছে যেতিয়া মেনুটোলৈ অলপ আগবাঢ়িব লাগে, কাৰণ পৰহিবাৰ মাতটো ডাঙৰ হৈ আহি আছে লাহে লাহে। মই এই মাইকটো লৈছোৱেই সেইকাৰণে হাতত। মাছৰ পিছত আমি ছাগলী মাংস ন? এতিয়া অলপ আগবাঢ়িব লাগে এই বিষয়টোৰ প্ৰতি। ইমান ধুনীয়াকে কৈছে, সঁচাকে ভাল, বহুত ভাল। মোক তেওঁৱে ৰান্ধি খুৱাই, তেওঁৱে লৈ যায়। এবছৰহে হৈছে বিয়া, হয়নে? বিবাহত সোমোৱা এবছৰ হৈছে, তোমাক এইখন মঞ্চলৈ আনিলেই, দেখিছা হয়নে? গতিকে তেওঁ সঁচাই যে ভাল, তেওঁ সঁচা হোৱা, সঁচা যে ভাল, তেওঁ সেই ভালৰ প্ৰমাণটো দিলে আকৌ, হয়নে? আচলতে মোৰ এবছৰ নহওঁতেও মই নাচিছিলোঁ, ৱৰ্ল্ড ৰেকৰ্ডত আহিছিলোঁ, তেতিয়া নতুনেই হৈ আছিলোঁ। নতুন কইনা, নতুনতে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে, ৰেকৰ্ড কৰিলে। আচলতে তেতিয়া তেওঁ বায়ে লৈ গৈছিলে মোক, মই গম পোৱা নাছিলোঁ অডিশ্যন আছে বুলি, বায়ে নি পেলাই অডিশ্যন দিয়াইছিলেগৈ। দেখিছা আৰু কি লাগে? আপোনাক বহুত বহুত ধন্যবাদ। এনেকৈ আশা কৰোঁ আগলৈ আপুনি ছাপোৰ্ট কৰি থাকিব, আৰু তুমিও ছাপোৰ্ট কৰিবা, মানে কিবা বনাই খুৱাবা কেতিয়াবা, বেয়া হ'লেও ভাল বুলিয়ে ক'ব, হয়নে? হয় হয়। নকয় মানে ট্ৰাই কৰিছিলা? কৰিছিলোঁ, নকয় ভাল বুলি, কেতিয়াবা আৰু কিঞ্চিত অকণমান হৈছে আৰু বুলি কয়। কিয় বাৰু এনেকুৱা? ইমান আজলি ছোৱালীজনী, আমাৰ বোৱাৰীজনী, কৈ দিব লাগে কেতিয়াবা মনটো ৰাখিবলৈ, নহয় জানো? কেতিয়াবা কওঁ, কেতিয়াবা কয় তাই নিজে কয়, মানে ভাল হোৱা নাই বুলি নহয়, মানে তাই নিজে তাই ক'ব আমাক ছাগলী মাংস খোৱালে তাই কৈ দিব। এতিয়া আৰু বেছি খোৱাৰ কথা নকওঁ, ভোকে লাগি যাব আকৌ মোৰ। তেতিয়াহ'লে এতিয়া আমি বিচাৰকৰ ওচৰলৈ যাওঁ। প্ৰথমে মই দীপজ্যোতি দাক সুধিম, হাঁহি আছে দীপজ্যোতি দা। পৰিৱেশনৰ ওপৰত ক'বলৈ গ'লে পৰিৱেশন ভাল, এনাৰ্জেটিক পৰিৱেশন, সৰু সুৰা অকণমান খুটি নাটি আছে, থাকিবই, সেইখিনি আমি প্ৰেক্টিচ কৰিব লাগিব ভালকৈ ন, যদি পৰৱৰ্তী খণ্ডত আগবাঢ়ি যাওঁ। কিন্তু ভাল হৈছে, ভাল লাগিছে, খুব এনাৰ্জেটিক, আৰু লাষ্টলৈকে ষ্টেমিনাটো আছে, আৰু পাকবিলাক আৰম্ভণিত কেইটামান পাক দিছিলে, বৰ সুন্দৰ পাককেইটা দিছা, মানে খাজে খোপে খাই পৰা বুলি কওঁ যে আমি, হয় খাজে খাজে খোৱা, সেই তেনেকুৱা হৈছিলে প্ৰথমতে, প্ৰথম পাৰ্টটোৰ কথা কৈ আছোঁ। হয় হয়, পেপাৰ পিছৰ পৰা অলপমান, পেপাৰ পিছৰ চেওটো অকণমান সেই আগৰগৰাকীৰ নিচিনা, মানে কি বাজিব এতিয়া, কিন্তু মিলাই দিয়া হৈ গৈছে, মানে আৰম্ভণিৰ পৰা নাই মিলা,
মাজতে মিলাইছে মোৰ দুটা ভংগিমাৰ কথা আপোনাক ক'ম পাপুদাই কৈছে বাৰু সেইটো ময়ো মন কৰিছিলোঁ অলৰেডি কৈছে এতিয়া মই দুটা ভংগিমা আপোনাৰ মানে মই NB নিউজৰ এই মজিয়াৰ পৰাই যিহেতু সমগ্ৰ অসমবাসীয়ে দেখি থাকিব সেইটো কাৰণে আপোনাৰো যিহেতু গাত মই সেই ভংগিমাকেইটা দেখিছোঁ এবাৰ কৈ দিব বিচাৰোঁ আপুনি পেপাৰ ভংগিমাটো দিয়কচোন পেপা নাচৰ যিটো আমি মহৰ শিঙৰ পেপা নাচৰ ভংগিমাটো এইটো আপুনি ভাঙকচোন এতিয়া এতিয়া হৈছে আপুনি যেতিয়া নাচি আছিলে আপোনাৰ হাতটো এইটো হৈ আছিলে মানে এনেকুৱা হৈ আছিলে এইটো আচলতে এইটো দিছিলোঁ সেইকাৰণে চাগে মানে নাই এইটো আপোনাৰ হোৱা নাই যিহেতু আধা আধা এইটো আমি যিটো কৰোঁ ন হয় এই ভংগিমাটো আপোনাৰ এইটো হৈ আছিলে বুজি পাইছে আপুনি যিমানবাৰ নাচিছে পিছৰ ফাললৈ এইটো হৈ আছে এইটো নকৰিব অলপ এনেকৈ কৰিব দেখিবলৈ শুৱনি হয় আৰু এটা ভংগিমা এটা ঢোলৰ চাপৰ এনেই বিট এটা দিয়কচোন এইটো আপুনি দিয়কচোন এতিয়া ঢোলটো বজাওক এতিয়া মই দিম চাব আপুনি দি থাকক আপুনি প্ৰথম ভিতৰলৈ টানিছে বুজি পাইছেনে আপুনি ভিতৰলৈ টানিছে মই কোনফালে দি আছোঁ বাহিৰলৈ ঠেলিছে আপুনি বাহিৰলৈ ঠেলিছোঁ প্ৰথম আমি বাহিৰলৈ ঠেলোঁ এই ভংগিমাটো বহুত দেখি আছোঁ বহুত মানে যাকে য'তে পাওঁ তেতিয়াই শুদ্ধ কৰি দি আছোঁ কিন্তু কেলৈ এইটো চেঞ্জ হৈ গৈছে মই বুজি পোৱা নাই কিন্তু যিটো আমাৰ ঐতিহ্যৰ আমাৰ বিহু নাচৰ আমি যেনেকৈ ভংগিমাবোৰ ব্যৱহাৰ কৰি আহিছিলোঁ তেনেকুৱা হৈ থকাটোৱে ভাল